Hello friends, আজি হৈ যোৱা ADRE 2.0 প্ৰথম পাৰ্টটো অলৰেডি আপলোড কৰিছো আপোনালোকে নিশ্চয় চাইছে আৰু আপোনালোকৰ কাৰণে সেকেন্ড পাৰ্টটো লৈ আহিছো আৰু এইটো পাৰ্টৰ মাধ্যমত আমি গোটেইখিনি কোৱেশ্চন কভাৰ কৰিছো আপোনালোকে প্ৰথম পাৰ্টটো নিশ্চয় চাইছে আৰু আজি চাই লওক সেকেন্ড পাৰ্টটোত কি কোৱেশ্চন আছে আপোনালোকৰ কেইটা হৈছে চাই লওক তে কথা নককৈ আপোনালোকৰ আনসাৰ বিলাক কৈ আছে আপোনালোকে নিজৰটো মিলাই লওক প্ৰথম কোৱেশ্চনটো হৈছে বেটল অফ ওয়াটাৰলু এটো যুদ্ধৰ লগত কোনজন ব্যক্তি জড়িত আছিল ইয়াৰে শুদ্ধটো হৈছে নেপোলিয়ন বনাপাৰ্ট সেকেন্ড হৈছে হুইচ কান্ট্ৰি ডাজ নট হ্যাভ কোস্টলাইন আৰু ইয়াৰে শুদ্ধটো হৈছে আফগানিস্তান কান্ট্ৰি অফ এক্সিস পাৱাৰ ইন দা ওয়াৰ্ল্ড ওয়াৰ 2 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক্সিস পাৱাৰ সদস্য ৰাষ্ট্ৰ কোনখন আছিল আৰু ইয়াৰে শুদ্ধটো হৈছে জাপান তে এনেকুৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন লগতে আনসাৰ কি কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব বিভিন্ন সময়ত যিমানখিনি অসমত এক্সাম হয় গোটেইখিনি এক্সামৰ আনসাৰ কি আমাৰ এই yes you can correct চেনেলত সময়মতে আপলোড কৰা হয় আপোনালোকৰ সুবিধাৰ্থে আৰু যদি প্ৰথম যেটো পাৰ্ট দিয়া হৈছে এইটো পাৰ্টৰ ভিডিওটো যদি চোৱা নাই আনসাৰ বিলাক চোৱা নাই তেনেহলে কমেন্ট বক্সত লিংকটো দি দিম আপোনালোকে চাই লব নেক্সট question হৈছে which is the site of Indus Valley civilization site কোনটো আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে মহেঞ্জোদাৰো নেক্সট Angkor Wat temple ৰ ধ্বংসাৱশেষ ক'ত পোৱা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে কম্বোডিয়া নেক্সট আছে the company that do not make commercial vehicle আৰু ইয়াৰ শুদ্ধটো হৈছে L&T question number 7 country flag with white cross with red background আৰু ইয়াৰ শুদ্ধটো হৈছে Switzerland next place of Jallianwala Bagh আৰু ইয়াৰ শুদ্ধটো হৈছে পাঞ্জাব বাহিৰে তৈৰি কৰা বাদ্যযন্ত্ৰ আৰু ইয়াৰ শুদ্ধটো হৈছে টকা দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধটো হৈছে জিমনাস্টিক্স বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধটো হৈছে মাটিৰ জৰীপ নেক্সট question number 12 সাগৰৰ তলিত সৃষ্টি হোৱা ভূকম্পৰ ফলত সাগৰৰ সৃষ্টি হোৱা ঢৌ কি বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে সুনামি বেডমিন্টন খেলৰ লগত জড়িত কোন আৰু ইয়াৰ কেইটা অপচন আছিল বিশেষকৈ দীপঙ্কৰ ভট্টাচাৰ্য বেডমিন্টন খেলৰ লগত জড়িত আছে আৰু বাকি কি অপচন আছিল আপোনালোকে অলপ চাব pronoun of non living thing আৰু ইয়াৰ শুদ্ধটো হৈছে it adverb deep into the forest আৰু ইয়াৰ শুদ্ধটো হৈছে deep এটো হৈছে এটা adverb next আছে ইয়াত অমিলটো বাছি উলিয়াব দিছিল পুৰ ফৰেষ্ট আৰু পুৰৰ আৰু ইয়াৰ শুদ্ধটো হৈছে পুৰ ফৰেষ্ট আৰু পুৰৰ এটো হৈছে অশুদ্ধটো বাছি উলিয়াবলৈ দিছিল কাৰণ ইয়াত শুদ্ধ হ'বলৈ হলে পুৰ পুৰৰ আৰু ফৰেষ্ট এনেকুৱা হলেতেন 17 which one is the incorrectly spelled mongrel marble mortal আৰু metal আৰু ইয়াৰ শুদ্ধটো হৈছে mortal example of first type of liver আৰু ইয়াৰ শুদ্ধ হৈছে human arm যেটো আমি বাহু কওঁ আৰু এটা দিছে বৃত্ত জ্যামিতি কবিতা আৰু ইয়াৰ শুদ্ধটো হৈছে ভাষা next কোনটো সেন্ট্রাল আর্ম ফোর্স নহয় আৰু ইয়াৰ উদ্দেশ্য হৈছে এনাৰ্জি ন্যাশনাল সিকিউৰিটি গাৰ্ড যি সাগৰীয় জাহাজ লুট কৰে আৰু ইয়াৰ উদ্দেশ্য হৈছে জলদস্যু তাৰ পিছত 4 8 আৰু 12 ৰে হৰণ যোৱা সংখ্যা সৰু সংখ্যাটো কি আৰু ইয়াৰ উদ্দেশ্য হৈছে 24 x/3 y/7 7 z/7 হলে x + y + z কি হ'ব আৰু ইয়াৰ উদ্দেশ্য হৈছে 2 next আছে 2 to the power 5 to the power 3 7 to the power 4 and 3 to the power 5 or কোনটো ডাঙৰ আৰু ইয়াৰ শুদ্ধ আপোনালোকে জানে কোনটো আছিল যদি ডাঙৰ আছিল যে ডাঙৰটো কোনটো তেনেহলে 7 to the power 4 হ'ব আৰু যদি সৰু আছিল তেন্তে 2 to the power 5 হ'ব দুটা সংখ্যাৰ অনুপাত 2:3 ৰ এলসিএম আৰু এচিএম ৰ পূৰণফল 96 সংখ্যা দুটাৰ যোগফল কিমান হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে 20 next আছে a b আৰু c ৰ গড় বয়স 22 ইয়াৰ্স যদি b আৰু c ৰ গড় বয়স 18 ইয়াৰ্স হয় 9 বছৰ পিছত a আৰু a ৰ বয়স কিমান হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে 39 ইয়াৰ্স next এটা বৃত্ত 4 cm বাহুযুক্ত বৰ্গৰে আগৰি আছে বৃত্তটোৰ কালি হ'ব 4 pi next 15 মিনিটত 12 কিলোমিটাৰ যাবলৈ হলে ঘণ্টাত কিমান বেগেৰে যাব লাগিব আৰু ইয়াৰ শুদ্ধটো হৈছে 48 কিলোমিটাৰ প্ৰতি ঘণ্টা 29 এজন বিখ্যাত চিত্ৰকৰ আৰু কি অপচন আছিল ইয়াৰ ভিতৰত ভিনসেন্ট ভ্যান গগ আছিল এজন বিখ্যাত চিত্ৰকৰ তো সাগৰৰ গভীৰতাৰ পৰা নিৰ্গত হোৱা
গৰম পানী আৰু ভাস্কৰ উদ্গীৰণক কি বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গেজাৰ নেক্সট আছে ভৈৰৱকুণ্ড কোন তিনিটা ঠাইৰ সংযোগ স্থান আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম অৰুণাচল আৰু ভূটান নেক্সট তলৰ কোনটো মহাদেশৰ প্ৰবল প্ৰাচীৰ অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰেলিয়া 33 2 1 3 minus 1 5 minus 2 6 or মধ্যমা কিমান হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 2:9 বাৰক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 217 divided by 99 35 4 8 আৰু 12 ৰে হৰণ যোৱা সৰু সংখ্যাটো কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 24 কোনটো ন্যূনতম সংখ্যাৰে 1250 পূৰণ কৰিলে পূৰণফল এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 ধন্যবাদ আৰু এনেকুৱা ভিডিঅ পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব পৰৱৰ্তী ভিডিঅৰ কাৰণে ভিডিঅটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ